দেখিলে খং উঠি যোৱা এটা দৃশ্য অজ্ঞাত লোকৰ মোবাইল কেমেৰাত বন্দী হৈছে দৃশ্যটো এই দৃশ্য গুৱাহাটীৰ দিছপুৰত থকা বিধায়ক আৱাসৰ ঘটনা দেওবাৰৰ কাণত ধৰি আঁঠু কাঢ়ি আছে এজনে সন্মুখত থকা এগৰাকী মহিলাই লোকজনক ওপৰত জুপুৰি চেণ্ডেলেৰে চৰ ফুটাইছে কাষত আন কেইবাজনো লোক আছে সকলোৰে উপস্থিতিত লোকজনক ভয়ংকৰভাৱে শাস্তি দি গৈছে মহিলাগৰাকীয়ে মহিলাগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা শাস্তি পোৱা লোকজন গাড়ী চালকক শাস্তি দি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কন্যাৰ এই দৃশ্যই লগে লগেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে মহন্ত কন্যাই গাড়ী চালকজনক এইদৰে শাস্তি দি থকাৰ দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰি আছিল মহন্তৰ চৰকাৰী আৱাসত কৰ্মৰত আন গাড়ী চালক আৰু সুৰক্ষা কৰ্মীয়েও দেওবাৰে দিছপুৰৰ বিধায়ক আৱাসত সংঘটিত এই ঘটনাৰ দৃশ্য টিভি চেনেলত সম্প্ৰচাৰিত হোৱাৰ পিছতেই সাংবাদিকৰ সন্মুখলৈ আহিল মহন্তৰ কন্যা প্ৰহৃত গাড়ী চালকজনৰ বিৰুদ্ধে একাধিক বিস্ফোৰক অভিযোগ মহন্ত কন্যাৰ গাড়ী চালকজনে কেইবামাহ ধৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ দেওবাৰে সুৰাপান কৰি দুৱাৰ ঠেলাৰো অভিযোগ অজ্ঞাতে মহন্ত কন্যাৰ ফটো তোলাৰো অভিযোগ চালকজনৰ বিৰুদ্ধে এই মানুহজন আমাৰ তাত যথেষ্ট সময়ৰ পৰা কাম কৰি আছে যেতিয়াই মই অহা যোৱা কৰোঁ হি ইজ কমপ্লিটলি ড্ৰাংক পুৰা ড্ৰাংক হয় মানুহজন সদায় কমেণ্টছ পাছ কৰে এভৰিবডি নো চবেই জানে এইখিনিতে বহুতবাৰ তেওঁক ৱাৰ্ণ কৰা হৈছে বহুতবাৰ বুজোৱা হৈছে মই বুজাইছোঁ ষ্টাফৰ বাকী মানুহে বুজাইছে আৰু বেলেগ বেলেগ মানুহে বুজাইছে তেওঁ হৈছে যে মোক কোনো একো কৰিব নোৱাৰে তই কি কৰিবি চা তোক মই দেখাই দিম গাড়ী চালকজনৰ এনে আচৰণৰ কথা হেনো পূৰ্বে কেইবাবাৰো ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা হৈছিল কিন্তু সেই গাড়ী চালকজনক আঁতৰাই অন্য গাড়ী চালক নিয়োগ কৰা নহল আৰু অৱশেষত অতিষ্ঠ হৈ হেনো মহন্ত কন্যাই সেই পদক্ষেপ ল'লে কিমান বাৰ আমি মাইকী মানুহ হিচাপে ছোৱালী মানুহ হিচাপে গৈ পেলাই পুলিচত যেতিয়া কমপ্লেইন কৰোঁ এজন মানুহে মোক জোকাইছে কিবা এটা একশ্যন হয় মই এইটো নকওঁ যে একশ্যন নলয় 100% একশ্যন লয় কিন্তু যেতিয়া সেইজন মানুহক ইমান দিনৰ পৰা ইমান মাহৰ পৰা আন মানুহে বুজাই আছে কৈ আছে আৰু সেইটো এটা নিজৰ বুজা শক্তি নহয় নেকি যে এইটো এৰিয়া নহয় একদম নহয় মই লাষ্টত ঘৰৰ পৰা তেওঁ ওলাই আনিব লগা হৈছে যেতিয়া গৈ মোৰ ৰুমত ধাক্কা মাৰি দিছে মই কি কৰিম আপোনালোকে কওক মহন্ত কন্যাৰ এই ভাষ্যই স্বাভাৱিকতেই ঘটনাৰ এটা নতুন দিশ উন্মোচন কৰিলে কিন্তু মহিলাগৰাকীৰ এই ভাষ্য মানি ল'ব খোজা নাই বহুতেই কাৰণ বিষয়টোক লৈ এই পৰ্যন্ত গাড়ী চালকজনৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰ দাখিল কৰা হোৱা নাই বিপৰীতে পুলিচ ৰিজাৰ্ভত লুকুৱাই ৰখা হৈছে গাড়ী চালকজনক সমগ্ৰ বিষয়টোক লৈ এটা কথাতেই আপত্তি ৰাইজৰ আইন হাতত কিয় তুলি ল'লে মহন্ত কন্যাক কোনে দিলে এই অধিকাৰ ব্যুৰ ৰিপৰ্ট NKTV+